মৈৰাবাৰী ৰাষ্ট্ৰভাষা হিন্দী এম ই স্কুলত অনুষ্ঠিত হৈছে স্বাস্থ্য আৰু পৰিপুষ্টি মেলা 2024। মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ লগতে সমাজ কল্যাণ বিভাগৰ বিভিন্ন বিষয়াসকলো। হয়, পোষণ অভিযান 2.0 আৰু সংকল্প অসমৰ সহযোগত মহিলা আৰু শিশু বিকাশ বিভাগ অসম উদ্যোগত অনুষ্ঠিত হৈছে এই স্বাস্থ্য মেলা। শিশু আৰু মহিলাৰ স্বাস্থ্য পৰীক্ষা আৰু কিশোৰীৰ ঋতুস্ৰাৱজনিত স্বাস্থ্য সজাগতা অভিযানত মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা বিভিন্ন অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকাসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। মৈৰাবাৰীৰ পৰা সেলিম আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমাৰ সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা আজি পুষ্টিকৰ আহাৰ বা পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে। তাৰ বাবে আমাৰ কিশোৰীসকলক নতুন প্ৰজন্ম তথা আই মাতৃসকলক মাজত এটা সজাগতাৰ সৃষ্টি কৰিবলৈ এই আয়োজন কৰা হৈছে, অনুষ্ঠানভাগ আয়োজন কৰা হৈছে। পোনপ্ৰথমে মই সমাজ কল্যাণ বিভাগৰ সমূহ কৰ্মকৰ্তা, ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, অংগনবাড়ীৰ প্ৰতিগৰাকী আমাৰ ভাই ভনীসকল, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ। পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা আমি সকলোৱে জানো যে এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে এখন সুস্থ আৰু সবল সমাজ গঢ়াৰ ক্ষেত্ৰত। আৰু আজিৰ এই দিনটোত আমি পুনৰবাৰ প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব যে এখন সুস্থ আৰু সবল সমাজ আমি গঢ়িব লাগিব। আৰু এই ক্ষেত্ৰত অকল বিভাগীয় কৰ্তৃপক্ষৰে নহয়, গোটেই সমাজখনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্ব আছে। আৰু এনেধৰণৰ সভাৰ জৰিয়তে আমি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি ৰাইজক আঁকোৱালি লৈ সকলোকে সাঙুৰি খাই লৈ আমি এখন সুস্থ সবল সমাজ গঢ়াৰ প্ৰচেষ্টা কৰোঁ। সকলক বিশেষকৈ স্কুললৈ তেওঁলোকে যেতিয়া যায়, আজিকালি সচৰাচৰ আমাৰ দিনত আমি টিফিন লৈ আহিছিলোঁ, আজিকালি সচৰাচৰ দেখা গৈছে যে টিফিন বক্সত বাকী লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে। তেওঁলোকক দুটামান হাতত টকা দিয়া হয় আৰু স্কুলৰ কেণ্টিনখন বা আমি স্কুলৰ কাষতে থকা যোনবোৰ দোকান আছে সেই তাত তেওঁলোকে পিজ্জা হওক, বাৰ্গাৰ হওক, চলে ভটোৰে হওক, সেই তেনেকুৱা ধৰণৰ বস্তুবোৰ খায়, যোনবোৰ খুব বেছি তেলত বনোৱা হয় আৰু সেইটোৰ পৰা তেওঁলোকে পুষ্টিকৰ আহাৰ নাপায়। সেই তাৰ বাবে মই কেতিয়াবা তেওঁলোকে কিবা এটা হোটেলত মনোৰঞ্জনৰ বাবে কিবা খাইছে, সেইটো বেয়া বুলি মই নকওঁ, কিন্তু দৈনন্দিন আজি নতুন প্ৰজন্ম স্কুললৈ যাওঁতে যদি তেওঁলোকে এনেধৰণৰ খাদ্য গ্ৰহণ কৰে, তেতিয়াহ'লে লাহে লাহে তেওঁলোকে যেতিয়া ডাঙৰ হয় তেওঁলোকৰ ভিতৰত সেই নিউট্ৰিশ্যনখিনি যোনখিনি প্ৰয়োজন সেইখিনি নাথাকিব। সেই তাৰ বাবে আমি গোটেই সমাজখন সজাগ হ'ব লাগিব। আই মাতৃসকল আৰু গোটেই ফেমিলিবোৰ, মা পিতৃ মাতৃ সকলোকে সজাগ কৰিব লাগিব। আটাইতকৈ ডাঙৰ কথা, আমি নতুন প্ৰজন্মৰ মাজত আমি তেওঁলোকৰ মাজলৈ গৈ এইখিনি কথা তেওঁলোকক বুজাব লাগিব যে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ এজন যাতে ভাল নাগৰিক তেওঁলোক হ'ব পাৰে। তেওঁলোকে সুস্থ আৰু সবল হৈ নাথাকিলে তেওঁলোকে হয়তো এজন ভাল নাগৰিক হোৱাত তেওঁলোকৰ কষ্ট হ'ব। গতিকে তেওঁলোকৰ পীড়া থাকিব, তেওঁলোকৰ বেমাৰ থাকিব। সেই তাৰ বাবে এই মেছেজটো, এই সংবাদটো আমি তেওঁলোকৰ মাজলৈ কঢ়িয়াই লৈ যাব লাগিব। ৰাষ্ট্ৰভাষা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই, এই অঞ্চলৰ শিশুসকল সুস্থ হ'ব লাগে, সবল হ'ব লাগে, পৰিপুষ্টিহীনতাৰ পৰা মুক্ত হ'ব লাগে। আৰু এটা দ্বিতীয় কাৰ্যসূচী আছে আমাৰ কিশোৰীসকলে যিটো কয় মৌনতা ভংগ কৰক, টক অন মেনচুৰেশ্যন এণ্ড হাইজিন। গতিকে আমি যিটো কিশোৰীসকলৰ মাহেকীয়া ঋতুস্ৰাৱ, সেইটোৰ ওপৰত আমি আলোচনা কৰিম, বিতংভাৱে আলোচনা কৰিম, যাতে তেওঁলোকে মনে মনে নাথাকি, লেতেৰা পৰিৱেশত নাথাকি এটা সুস্থ পৰিৱেশত সেই দিনকেইটা পাৰ কৰিব পাৰে, তাৰ ওপৰত আমি আলোচনা কৰিম। লগতে জনভাগীদাৰী, আমি যাতে এই অঞ্চলৰ গোটেই মানুহখিনিক ইনভল্ভ কৰিব পাৰোঁ আমাৰ এই কাৰ্যসূচীটোত, তাৰ ওপৰত আমি ৰাইজক আহ্বান জনাম। আৰু আমি ইয়াতে এটা কিশোৰী গোট দুটা আমি আৰম্ভ কৰিছোঁ, আজি ইনগুৰেট কৰিছোঁ। সেই কিশোৰী গোটৰ সদস্যসকলক আমি প্ৰশিক্ষণ দিম, বুজাম যে তেওঁলোকে কেনেকৈ এৱাৰনেছ কৰিব লাগে। তেওঁলোকে তেওঁলোকৰ এলেকাত গৈ পেলাই জনসাধাৰণৰ মাজত মেনচুৰেশ্যন, হাইজিন, পৰিপুষ্টি আদিৰ ওপৰত ফাষ্টফুড, ধৰক আজিকালি কিশোৰীসকল বহুত বেছি আকৃষ্ট হয় ফাষ্টফুডৰ প্ৰতি, পিজ্জা, বাৰ্গাৰ, চিপছ, সেই বস্তুবিলাক খাবলৈ আমি তেওঁলোকক মানা কৰিম। আৰু লগতে থলুৱাভাৱে আমাৰ যিখিনি উৎপাদিত খাদ্য, ভাত, দালি, ধৰক বিভিন্ন ধৰণৰ শাক পাচলি আমি যিবিলাক উৎপাদন কৰোঁ, সেইবিলাক যাতে খাই পেলাই স্বাস্থ্যৰ প্ৰতি অধিক সজাগ হয়, তাৰ ওপৰত আমি আলোচনা কৰিম। মূল উদ্দেশ্য হৈছে আমি সজাগতা বৃদ্ধি কৰিব লাগে, পুষ্টিহীনতাৰ ওপৰত সজাগতা বৃদ্ধি কৰিব লাগে। আমাৰ যিটো নেশ্যনেল স্তৰত যিটো শতাংশ হাৰ আণ্ডাৰ ৱেটৰ, সেইটো হৈছে 32%।
আৰু সেইটো লৈ পেলাই আমাৰ মাননীয় মুখ্যমন্ত্ৰীসকলৰ এখন নতুন দিল্লীত যিখন বৈঠক হৈছিল 2024 জুলাই মাহৰ 27 আৰু 28 তাৰিখে তাতে উদ্বিগ্নতা প্ৰকাশ কৰিছিল আৰু সেইটো তেতিয়াই তেওঁলোকে এটা সিদ্ধান্ত লৈছিল যিবিলাক ভালনাৰেবল প্লেচ আছে সেইবিলাকত একোখনকৈ সজাগতা সভা স্বাস্থ্যৰ আৰু পৰিপুষ্টি সপ্তাহ হিচাপে সজাগতা সভা এখন মেলা হিচাপে আমাক কৰিব দিছিলে আৰু আজি আমি ইয়াতে একত্ৰিত হৈ পেলাই এই সজাগতা সভাখন আমি কিমানখন আমাৰ বিশেষকৈ কিশোৰী আমাৰ ছোৱালীখিনি আমাৰ মহিলাবাৰী স্কুলৰ পৰা আৰু যিবোৰৰ পৰা আমি লোৱা হৈছে থাকে যেনেকৈ মেনষ্ট্ৰুৱেশ্যনৰ প্ৰব্লেম থাকে এনিমিয়াৰ প্ৰব্লেম থাকে আমি আজিৰ এই মেলাতে আমি এটা কিশোৰীৰ কাৰণে T3 কেম্প যিটো আমাৰ RDSK টিমৰ জৰিয়তে মৰিগাঁৱৰ জৰিয়তে তেওঁলোকে এইবিলাক ডিটেক্ট কৰিব এনিমিয়াৰ কাৰ আমাৰ তেজ কমি আছে বা ইয়াত আৰু সেইমতে গৃহীত ব্যৱস্থা তেওঁলোকে হাত ল'ব। বৃদ্ধি সুকলমে হয় বা যিখিনি বৃদ্ধিৰ প্ৰয়োজন হয় ওজনৰ প্ৰয়োজন হয় সেইখিনি যাতে তেওঁলোকৰ থাকে তাৰ বাবে আমাৰ ICDSৰ ফালৰ পৰা আমি সদায় বৃদ্ধি নিৰীক্ষণৰ ব্যৱস্থা ৰাখোঁ গতিকে এই বৃদ্ধি নিৰীক্ষণ কোষৰ জৰিয়তে আমি তাৰ সজাগতা বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ তাৰ পিছৰ স্থলটোত আছে পৰিপূৰক আহাৰৰ ভিত্তিক ৰেচিপি প্ৰতিযোগিতা এটা শিশু 6 মাহ হোৱাৰ লগে লগে আমি পৰিপূৰক আহাৰৰ ব্যৱস্থা কৰিব লাগে তেওঁলোকৰ পৰিপুষ্টিৰ কাৰণে এই পৰিপূৰক আহাৰৰ ব্যৱস্থা বনোৱা হৈছে গোটেইখিনি বস্তু ইয়াতে মই ভাজি লৈ পেলাই সিদ্ধ কৰি পেলাই বনাইছোঁ হয় তাল মিচিৰি চাৰ আৰু এইটো হৈছে আমাৰ যিটো লঠৰি এই লঠৰিটো আমি উখোৱা চাউল সিজোৱা আৰু ভীমকলৰ গুড়া দি পেলাই বনোৱাইছোঁ ইয়াত এইটো সাধাৰণতে মানে 6 মাহৰ পৰা 12 মাহৰ শিশুৰ কাৰণে উত্তম আহাৰ জানো আমাক সকলোৱে কয় যে আমি কাৰ্বহাইড্ৰেট ভিটামিন মিনাৰেল এইবিলাক সব ফেট পৰ্যাপ্ত পৰিমাণত আমি খাব লাগে মহিলা এগৰাকী যেতিয়া গৰ্ভৱতী হয় আমি ফলিক এচিডৰ কথা কওঁ কিন্তু সদ্য ডাইট সচৰাচৰ যোনখিনি কথা কয় মই আজি আপোনালোকৰ সন্মুখত সেইখিনি কথা নকওঁ মই কম কিখিনি বস্তু খাব নেলাগে আৰু আজি আমাৰ আই মাতৃসকল আছে আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে স্কুললৈ যেতিয়া আহোঁ আমাৰ দিনত সৰু টিফিনৰ বাকচ এটাত আমাক আম্মাই কিবা এটা বনাই দিছিল আজিকালি বহু কাৰণবশতঃ তেওঁলোকক এটা টকা দিয়া হয় টকা 10 দিছোঁ 20 টকা আজি যদি ইয়াত আমি তেওঁলোকৰ হেমোগ্লোবিনৰ পাৰ্চেণ্টেজ চাওঁ আজি যদি তেওঁলোকৰ নিউট্ৰিশ্যন কেনেকুৱা আছে পুষ্টিকৰ আহাৰ তেওঁলোকে খাইছেনে নাই আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে ঘৰত মাক দেউতাকে সুন্দৰ খোৱা বোৱা দিয়া সত্ত্বেও আজিৰ দিনটোত নতুন প্ৰজন্মই সেই পকেট মানি বা টিফিন খাবলৈ যোনটো পইচা দিয়ে সেই পইচাৰে তেওঁলোকে কিন্তু পুষ্টিকৰ আহাৰ নেখায় বা তেওঁলোককো আমি দোষাৰোপ কৰিব নোৱাৰোঁ যিহেতুকে স্কুলবিলাকৰ সন্মুখত যোনবোৰ দোকান আছে সেই দোকানত তেনেধৰণৰ আহাৰ নাপায় বা আমাৰ সমাজখন যিখন আছে সেই সমাজখনক মই মোৰ আন্তৰিক ধন্যবাদ জনাব বিচাৰোঁ যে তেওঁলোকে তেওঁলোকৰ দায়িত্ব পালন কৰিছে হয় কিন্তু সেই দায়িত্ব পালন কৰাৰ লগত এই নতুন প্ৰজন্মক আজি আমি এই পুষ্টিকৰ আহাৰৰ কথা যি কৈছোঁ মাজতে এবাৰ মিটিং পাতি
অকল আমি ধৰি লওক কিবা এটা যদি আমি তেওঁলোকক খাব লাগে বুলি কওঁ, অকল তাতে আবদ্ধ হৈ নেথাকি আজি মাতৃ এগৰাকীৰ কথা আমি কৈছোঁ, সেই মাতৃগৰাকীৰ কিশোৰী অৱস্থাত আৰম্ভণিৰে পৰা যদি তেওঁ পুষ্টিকৰ আহাৰ পায় আৰু এই পুষ্টিকৰ আহাৰৰ বাবে বৰ বেছি টকা পইচা